ও মায়াত বন্দী হইলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী বিনায় অপরাধে আমাক মার বিনায় অপরাধে আমাক মার পুরালত বান্ধি বান্ধি মাও মায়াত বন্দী হইলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী মায়াত বন্দী হলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী বিনায় অপরাধে আমাক মার বিনায় অপরাধে আমাক মার উড়ালত বাঁধে বাঁধে মায়াত বন্দী হলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী তোর ঘরে আহি গরু চারি ফুৰু নে পাইলো মৰমৰ মাত গোপীৰ গৃহতে লব নোখাওতে গোপীৰ গৃহতে লব নোখাওতে গোপীৰ গৃহতে লব নোখাওতে গোপীৰ গৃহতে লব নোখাওতে হাতে বান্ধি মাৰা মোকে মায়াত বন্দী হলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী পৃথিৱীৰ জৰি হব জোৰাইলি মোহক বান্ধিতে লাগি বান্ধিতে নেপালি জৰি শেষ হৈ বান্ধেতে নেপালে জৰি শেষ হৈ বান্ধিতে নেপালি জৰি শেষ হৈ বান্ধেতে নেপালে জৰি শেষ হৈ মাথোঁটো আঙুলে নাতে মায়াত বন্দী হলো মই মাই জখোৱা মায়াত হলো মই বন্দী মায়াত হলো মই বন্দী এ জন্মে জয় বোলে বাণী ব্যাসদেৱ মাতি আনি শুনাই এটা মুহুৰব না
পুৰণি কালৰ য'তেই ক কাহিনী কোৱা এটা মোহৰয়া মধুৰ কথা শুনিবাৰ মোৰ ইচ্ছা কোৱা এটা নকৰিব জন্মে জয়ৰ কথা শুনি ব্যাসদেৱে ভাবি গুণি নম্ৰ সুৰে বুলিলাব তেনেহলে শুনা ৰজা জন্মে জয় মই আজি তোমাক এনে এটা কাহিনী কব গৈ আছো যিটো কাহিনীত আছে পুত্ৰৰ দ্বাৰা মাতৃহৰণ আৰু সেই পুত্ৰৰ হাততেই পিতৃৰ মৰণ গতিকে মই একান্ত মনে কৈ যাম তুমিও ৰজা একান্ত মনে শুনি যাবা শুনা বাসা জন্মে জয় মোহৰব সনা পূৰ্ব কালে আছিলন্ত ৰজায়ে জন মহাসুখে প্ৰজাগণক কৰিছিল পালন শুনা বিজয়ী হইলা ৰজা নাহি কোনো
এই প্ৰিয়া নামে ভাৰিতে ৰজাৰ অতি ৰূপ সেই সময়ত তেওঁ সেই সময়ত তেওঁ এই ৰাণীৰ গৰ্ভ দেখি ৰজাৰ আনন্দ মিলিলা মৌখন মাতেৰে মৌখন মাতেৰে শুনা শুনা প্ৰাণ প্ৰিয়ে মোহৰ বচন তোমাৰ গৰ্ভতে যদি হয় প্ৰিয়ে পুত্ৰ একজন প্ৰিয়ে মই সাৱটি লম কোলাতে ৰজা পাতি বহুৱাম তাক সিংহাসনতে শুনা শুনা প্ৰাণ প্ৰিয়ে মোহৰ বচন তোমাৰ গৰ্ভ যদি হয় প্ৰিয়ে পুত্ৰ একজন প্ৰিয়ে মই সাৱটি লম কোলাতে ৰজা পাতি বহুৱাম তাক সিংহাসনতে আৰু শুন ৰজাৰ মাতৃ হবা তুমি পিতৃ হইব মই সৰুৰ পৰা নীতি শিকাও প্ৰিয়ে দিব তাক আমি প্ৰিয়ে এবে চিন্তা তুমি নকৰা এক মনে মহাদেৱক ভকতি কৰা শুনা শুনা প্ৰাণ প্ৰিয়ে মোহৰ বচন তোমাৰ গৰ্ভ যদি হয় প্ৰিয়ে পুত্ৰ একজন প্ৰিয়ে মই সাৱটি লম কোলাতে ৰজা পাতি বহুৱাম তাক সিংহাসনতে আৰু এনেকৈ এই 10 মাহ 10 দিন যেবে পূৰ্ণ হইলা দশমাহ 10 দিন যাবে পূৰ্ণ হইলা দশমাহ 10 দিন যাবে পূৰ্ণ হইলা অনন্তৰে ৰাণীৰ তই উপজিলা অনন্তৰে ৰাণীৰ তই উপজিলা আৰু সাৱটি ল'ব ৰজা হৈ আগ বাঢ়ি হেন কালে শূন্য হন্তেই শুনিবা কবা হেন কালে শূন্য হন্তে শুনিবা কবা শুনা ৰজা হৃদয় খেন শুনা ৰজা হৃদয় খেন বিধাতাৰ বচন এই পুত্ৰৰ হাতত তোমাৰ মিলিব মৰণ আৰু শুনা এই পুত্ৰই কৰিব মাতৃহৰণ কদাপি ব্যৰ্থ নহয় বিধাতাৰ লিখন আৰে এয়া মই কি শুনিলো পুত্ৰৰ লগত মাতৃৰ মিলন আৰু সেই পুত্ৰৰ হাততেই মোৰ মিলিব মৰণ নাই এয়া হ'বই নোৱাৰে এই বিধাতা তোমাৰ এই লিখনি তোমাৰ তাতেই থৈ দিয়া কাৰণ এই শিশু এতিয়া মোৰ হাতৰ মুঠিতে গতিকে ইয়াৰ জীৱনৰ বন্তি গছি মই এতিয়াই নমাই দিম
ঐ এহি বুলি ৰজা পাছে ক্ৰোধ জ্বলিলা এই বলে রাজা পাশে ক্রোধ জ্বলিলা ও এই বলে রাজা পাশে ক্রোধ জ্বলিলা ঐ কোন ক'ত আছ দুৰ্গণক চাই ৰজাই কইবে লাগিলা দুৰ্গণক চাই ৰজাই কইবে লাগিলা ঐ শুনা শুনা দুৰ্গণ মুহুৰ বচন এই কুলাংগাৰ পুত্ৰক লৈ যোৱা চিঠখন গুনা গুনা দোষন মোহরা বসন গুলাঙ্গার পুতগল জোয়ারে তীক্ষণ আৰু শুন আমাৰ ৰাজৰ বাহিৰত পেলাই দিয়া জংঘলত আমার রাজ্যের বাহিৰত পেলাই দিয়া জঙ্গলত সিংহবোৰে ঘচি গালে তাক কৰক ভৈখা গুনা গুনা দোষন মোহরা বসন গুলাঙ্গার পুতগল জোয়ারে তীক্ষণ ও ৰজাৰ বচনে ৰাণীৰ ধাতুৰি যায় ধাতুরে যায় ৰজাক চাহিয়া বাছে ওহে বেলা গায়ে ৰজাক চাহিয়া বাছে ওহে বেলা গায়ে ও প্ৰাণে স্বামীৰ কি হ'ল ও নিশ্চয় ৰজা আজি বলিয়া হ'ল নিজৰে সন্তান কিয় পাহৰিয়া ও প্রাণ স্বামীর কে হো ও নিশ্চয় রাজা যে বলিয়া হো ও নিজরে সন্তান কে পাহরিয়া দহমা সময়ে ভাৰবই সপোন ৰচিছিলো মায়াময়ে আজি কি ৰজাৰ দেখো হে নয়া সারা আজি কি ৰজাৰ দেখো হে নয়া সারা ঐ কোন ক'ত আছ এতিয়া ইয়াক মোৰ চকুৰ আগৰ পৰা আঁতৰ কৰি লৈ যোৱা ভাইহঁতেই ঐ ঐ ভাইহঁত ঐ ৰজা চলি মৰে হজে তাত আমাৰ কি একো নাই আমি ৰজাৰ আদেশ মানিবই লাগিব এই ৰাণীৰ কোলাৰ পৰা শিশুক আজুৰি আনিলা রাজে কোলা পড়া কি গো আদরে আনিলা ও রাজে কোলা পড়া কি গো আদরে আনিলা ৰথে লৈ দুধ গ্ৰহণ দেখনে চলিলা ৰথে লৈ দুধ গ্ৰহণ দেখনে চলিলা আৰু গৈ গৈ অংগৰাজ্যত প্ৰৱেশ লীলা ঐ ভাইহঁত ঐ ইয়াতে ভাল হ'ব নেকি ভাল হ'ব। আমি যিহেতু আমাৰ ৰাজ্য পাৰ হৈ আহিছো গতিকে ইয়াতে ভাল হ'ব নহয় জানো ভাল হ'ব। ভাল হ'ব নহয় জানো হয় জংঘলত পেলাই শিশুক উলটি আহিলা জংঘলত পেলাই শিশুক উলটি আহিলা ও বিধি হায় ৰে হায় ৰে হায় ৰে হায় ও বিধি হায় ৰে হায় ৰে হায় ৰে হায় ও বিধাতাৰ লিখন চোৱা খণ্ডন নাযায় বিধি হায় রে হায় রে হায় রে হায় ও বিধির হায় রে হায় রে হায় রে হায় ও বনৰ মাজত
ও দৌৰি দৌৰি যায় ও দৌৰি দৌৰি যায় ও আছে বেছে শিশু গোট ও কোলে করে লাই বেদে হায় রে হায় রে হায় রে হায় ও বেদে হায় রে হায় রে হায় রে ঐ ভাইহঁত ওই ভাইহঁতেই ঐ এই যে চলিটো পালো আমি এতিয়া আমাৰ কি কৰা এ ভাইহঁত ওই ভাইহঁতে ঐ আমাৰ যিহেতু ৰজাৰ চলি পুলি নাই গতিকে এই চলিটো দেখো আমি আমাৰ ৰজাকে দিয়া ভাল হ'ব নহয় জানো হয় হয় এহি বুলি গৰখীয়া ৰৈ নাথাকিলা এই বলে গৰখীয়া ৰৈ নাথাকিলা এই বলে গৰখীয়া ৰৈ নাথাকিলা মহাৰাজ মহাৰাজ ৰজাৰ হাতত শিশু পাপন কৰিলা অ ৰজাৰ হাতত শিশু পাপন কৰিলা আৰে এইটো চোন ল'ৰা সন্তান চাও 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 ঐ আহা মোৰে ধৰে বুকুৰ কেঁচা সোণ চুমা এটি খাই জোৰাও হিয়াখন চুমা এটি খাই জোৰাও হিয়াখন ও আহা মোরে ধর বকুল কেঁচা খোল চুমায়ে দিখায় জোরাও হে আখান ও আহা মোরে ধর বকুল কেঁচা খোল চুমায়ে দিখায় জোরাও হে আখান চুমায়ে দিখায় জোরাও হে আখান এই পুত্ৰ পাই ৰজাৰ পাছে আনন্দ মি কোন ক'ত আছ দুটকনক চাই ৰজাই কহিবে লাগিলা দুটকনক চাই ৰজাই কহিবে লাগিলা এই চলি যোৱা দুটকন বিলম্ব নকৰি চলে তো আদত গান বিলম্ব নকৰে বৈদ্য আৰু গণকক আনা শীঘ্ৰ কৰে বৈদ্য আৰু গণকক আনা শীঘ্ৰ কৰে যেতিক্ষণে বৈদ্য আহি উপস্থিত হইলা ৰজাক চাহিয়া পাছে কহিবেই লাগিলা ৰজাক চাহিয়া পাছে কহিবেই লাগিলা মহাৰাজ মহাৰাজ বাপা চানা বোধ হয় এইটোৱেই এইটোৱে মানে জংঘলত পৰি থকা চলি হয় হয় ইয়াক নিশ্চয় ভূত পেটে পাইছে গতিকে মহাৰাজ ভূত খেদাৰ যোগাৰ লাগিব মহাৰাজ আৰু যত দ্ৰব্য লাগে ৰজাৰ দুটাই আনি দ্ৰব্য নৈবদ্য বাপুই মন্ত্ৰ উচ্চাৰিলা দ্ৰব্য নৈবদ্য বাপুই মন্ত্ৰ উচ্চাৰিলা হেৰা মুৰি গইলা শকুনি পৰি ৰৈলা পাখি শকুনিয়ে কান্দি বেলা গিলা হেন কালে শকুনাগি উপস্থিত হইলা আহে শকুনিয়ে বুলন্ত মই কৈ লাগি যাও অ বাপাই মোকেই মাতিছিল চাগে মাই মাতিছিল দেখোন হয় নেকি অ'। যাই আছো যা আমাৰ মহাৰাজৰ চলিটো চোৱা চিতা কৰি যাই আছো মানে মই কটেৰিলো মনত পৰিছে দত্তেশ্বৰ আয় অং ক্ৰং ফট ফুট চাহা এই খোৱা ঔষধ দিলো মই এই খোৱা ঔষধ দিলো মই মানে সপোনত পোৱা ঔষধ কোনো চিন্তা নাই সপোনত পোৱা ঔষধ কোনো চিন্তা নাই এতিয়া মহাৰাজ মই এতিয়া আহি থাকো মহাৰাজ হয় নেকি হয় মই এতিয়া আহি থাকো মানে এইবিলাক গোটেইখিনি মোৰে নেকি আপোনাৰে গোটেইখিনি মোৰ গোটেই। অ আজি মোনাখানো সৰু আনিলো এই ধনৰত্ন লৈ বজাই
বিদায় মাগিলা ধনৰত্ন লৈ গৈ বিদায় মাগিলা ধনৰত্ন লৈ গৈ বিদায় মাগিলা আৰু আনফালে কনকেও নিজৰ কাম আৰম্ভ কৰিলা কনকেও নিজৰ কাম আৰম্ভ কৰিলা পিছে মহাৰাজ বহু কষ্ট কৰি আহি পালো মই পিছে মোক গণনাত কি কি লাগিব জানে নহয় কি কি লাগিব ঠাৰি এখন ফলি এখন পেঞ্চিল এডাল ঠাৰি এখন ফলি এখন পেঞ্চিল এডাল কাগজ এখন কলম এটা তুমি মোক দিয়া সোনকাল কাগজ এখন কলম এটা দিয়া সোনকাল আৰু এটা কাম কৰিবা কি কাম নগদ টকা এটা দিবা আৰু একদম ধান নগদ টকা এটা দিবা আৰু একদম ধান মোৰ কাৰণে সিধা এটাৰ কৰিবা যতন মোৰ কাৰণে সিধা এটা কৰিবা যতন আৰু যত বস্তু লাগে ৰজাৰ দুটাই আনি হাত ভৰি ধুই দেওঁ গণনাত বহিলা হাত ভৰি ধুই দেওঁ গণনাত বহিলা গণনা পাতিলা দেও বিধি ব্যৱহাৰে কুণ্ডলীয়া কিছে দেও কুণ্ডলীয়া কিছে দেও ফলিৰ ওপৰে গণনা পাতিলা গণনা পাতিলা দেও বিধি ব্যৱহাৰে ও কুণ্ডলে গেছে দেও কুণ্ডলে গেছে দেও ফলে রায় পারে গণনা পাতিলা ঐ এক এক কৰি ভাসে সৰ্বনাম গুণী হরে সর্বনাম গুণী হে ৰজা মই গ্ৰহ নক্ষত্ৰবোৰ মিলাই তোমাৰ পালনীয়া শিশুটোৰ নাম ৰাখিলো মই সমৰজিত সমৰজিত ৰাখে নাম করে গণনে গণনা পাতিলা দেও বিধি ব্যবহারে ও কুণ্ডলে কিসে দেও কুণ্ডলে কিসে দেও ফলে রায় পারে গণনা পাতিলা ঐ এক এক কৰি ভাসে সৰ্বনাম গুণী হরে সর্বনাম গুণী সমৰজিত ৰাখে নাম করে গণনে গণনা পাতিলা দেও বিধি ব্যবহারে ও কুণ্ডলে কিসে দেও কুণ্ডলে কিসে দেও ফলে রায় পারে গণনা পাতিলা এতিয়া চাওক ৰাইজ যিটো শিশু ৰজা হৃদয়খনে নিজৰ মৃত্যু তথা অমংগলৰ ভয়ত জংগলত পেলাই দিছিল সেই শিশুটো অন্য এখন ৰাজ্যত যুৱৰাজ হ'ব গৈ আছে আৰু কত দিনে সমৰজিতৰ যৌৱন কাল আৰু সেই অংগৰাজ্যৰ ৰজা বীৰভদ্ৰই বাৰু কি কৰিলে ৰাজ্য ধন সমৰজিতক অৰ্পণ কৰিলা ৰাজ্য ধন সমৰজিতক অৰ্পণ কৰিলা ৰাজ্য ধন পাই বাৰু সমৰজিতেই কি কৰিছিল সিংহাসনত বহে ৰজাই ভয়া
সিংহাসনত বহে ৰজাই হৈ ৰংগ মহাভোগে প্ৰজাগণ কৰিলা যুদ্ধ বিগ্ৰহ পৰিবাৰ উঠলিলা প্ৰথমতে পিতৃ ৰাজ্য কৰে আক্ৰমণ সিংহাসনত বহে ৰজাই হৈ ৰংগ মহাভোগে প্ৰজাগণ কৰিলা হৃদয় সেনৰ পুত্ৰ কিটো সমৰ মহা বিধিৰলি খনে যুদ্ধ কৰিলা কি সিংহাসনত বহে ৰজাই হৈ ৰংগ মহাভোগে প্ৰজাগণ কৰিলা অযুদ্ধ লাগিল ভয়ংকৰ পিতা পুত্ৰৰ ঘোৰ যুদ্ধ দেখি চমৎকাৰ অযুদ্ধ লাগিল ভয়ংকৰ যুদ্ধ লাগিল ভয়ংকৰ পিতা পুত্ৰ ঘোৰ যুদ্ধ দেখি চমৎকাৰ যুদ্ধ লাগিল ভয়ংকৰ মহাক্ৰোধে দুয়োজনে শৰ প্ৰহাৰিলা যুদ্ধ লাগিল ভয়ংকৰ দুয়ো বীৰ সৰঘাতে অগ্নি জ্বলিলা যুদ্ধ লাগিল ভয়ংকৰ কাৰোৰে নাহিকে জয় কাৰো পৰাজয় যুদ্ধ লাগিল ভয়ংকৰ তাক দেখি হৃদয় খেনে মনত গুণ যুদ্ধ লাগিল ভয়ংকৰ যুদ্ধ লাগিল ভয়ংকৰ পিতা পুত্ৰ ঘোৰ যুদ্ধ দেখি চমৎকাৰ যুদ্ধ লাগিল ভয়ংকৰ বাপৰে অ মনে ভাবে হৃদয় কেনে কি কৰো উপায় আজি কি কৰো উপায় আজি দেখোন বুকুখন মোৰ কপিছে ঘনাই আজি কপিছে ঘনা মনে ভাবে হৃদয় গেলে কি করো উপায় আজি কি করো উপায় ও আজি দেখো তো কর্ম কপেছে গনায় আজি কপেছে গনায় এনে জুঠাই আগে মই
দেখা পোৱা নাই মই দেখা পোৱা নাই ইয়াৰ হাতত নিশ্চয় আজি হ'ব পৰা যায় মোৰ হ'ব পৰা যায় নিশ্চয় জানিলো আজি মোৰ মৰণ আজি মোৰ মৰণ অ দৈৱবাণীৰ কথা ৰজাই কৰে সোঁৱৰণ ৰজা কৰে সোঁৱৰণ মনে ভাবে ৰাখে কি কৰো উপায় আজি কি কৰো উপায় ও আজি দেখো খানোর কবে সে ঘনা আজি কবে সে ঘনা এই শক্তি নাই হৃদয়খনৰ হ বাগৰিব ঐ হেনকালে হৃদয়খনৰ কাটি দিলা হেনকালে হৃদয়খনৰ কাটি দিলা অ হৃদয়খনৰ মৃত্যু হ'ল ৰাণীয়ে শুনিলা রানে কোনেলা স্বামী স্বামী বুলি তাই কানে বেলা গেলা স্বামী স্বামী বুলি তাই কানে বেলা গেলা অ কৈ গুচি গলা ও প্রাণর স্বামী কৰি মোক বিধৱা ও প্রাণর স্বামী গুচি গলা ভাগিনী তই স্বামী গুছি গলায় অভাগিনী কই হেই স্বামী মনৰে আশা মোৰ ও প্রাণর স্বামী মনতে ৰৈ গ'ল ও প্রাণর স্বামী দিনতে মোৰ হ'ল অন্ধকাৰ স্বামী দিনতে মোৰ হ'ল অন্ধকাৰ এই মন্ত্ৰীসকল এই মন্ত্ৰীসকল তোমালোকে এইটো নাজানা তোমালোকে এইটো নাজানা জীৱিত কালত এই ৰজাই অ কেতিয়াবা ভাগৰতে টোপনি নাহিলে মোৰ মৰমতে স্বামী হাত ফুলাই দিয়ে মৰমতে স্বামী হাত ফুলাই দিয়ে কেতিয়াবা ভাগৰতে টোপনি নাহিলে মোৰ মৰমতে স্বামী হাত ফুলাই দিয়ে মৰমতে স্বামী হাত ফুলাই দিয়ে আৰু এতিয়া সেই স্বামী নিথৰ হৈ পৰি আছে হে ভগৱান কি ভুল কৰিছিলো মই কি ভুল কৰিছিলো মই কি ভুলৰ বাবে পানীকে চোৱাকা বুকৰ মাজৰ পৰা কাঢ়ি লৈ গলা আৰু অৱশেষত মোৰ ক্ষীৰৰ সেন্দুৰ কণো নাৰাখিলা হে ভগৱান হে ভগৱান
পাগলী হৈ ৰাণী কান্দিয়া থ ৰজা বিহীন হৈলা ৰাজ্য ৰজা বিহীন হৈলা ৰাজ্য আৰু মন্ত্ৰী সেনাপতি মিলি সহ কৰে আলো ৰাণীকে সিংহাসন ৰাণীকে সিংহাসন আৰু তাৰ পিছত এই ৰাজ্য চলাই প্ৰিয়া ৰাণী বিখ্যাতিত হেনকালে ৰাজ্য মহাবলী ৰাক্ষসে কয় ৰাজ্যত ঘুমা হয় গৰু মানুহ যাকেই পায় আৰু তাক দেখি প্ৰজাগণৰ ভাইহতী ভাইহত মহাভয় ৰাণীৰ ওচৰে যায় অ ৰাণী আই শুনা বচন নগৰত সোমালে ৰাক্ষস দুৰ্জন গৰু মানুহ যাকে পাই কৰিছে ভক্ষণ ৰাণী আই শুনা বচন নগৰত সোমালে ৰাক্ষস দুৰ্জন গৰু মানুহ যাকে পাই কৰিছে ভক্ষণ কিবাই উপায় কৰি আমাৰ আশা জীৱন ৰাণী বোলে সৈন্যগণ শুনা বচন যুদ্ধৰ বাবে তোমালোকে কৰা আয়োজন এই আদেশ পাই সৈন্যগণ ৰৈ নাথাকিলা ৰাক্ষসৰ সংগে ঘৰ আৰু সেই যুদ্ধত বাৰু কি হ'ল জানেনে ৰাইজ জাকে মৰে সৈন্য জাকে মৰে সৈন্য তাক দেখি মহাৰাণী ৰাণী বোলে শুনা হবে মোহৰ বচন এই যুদ্ধৰ স্থলীতে মই আজি কৰিলো হোপন ৰজা প্ৰজা যিয়ে ৰাক্ষসক কৰিব পৰাজয় তেওঁৰ লগতে বিয়া সময় জানিবা নিশ্চয় আৰু এই কথা নগৰত প্ৰচাৰ হ'ল অংগৰাজ সমৰ্জিত আৰু সৈন্য আহে ৰজা বীৰ সমৰ ৰাক্ষসৰ ওচৰত এই ৰাক্ষসক মাৰো বুলি খৰ তুলি লৈলা হেনকালে ৰাক্ষসে শুনা সমৰ্জিত মোহৰ বচন অ সৈন্য সমে আহি আছা কৰিবাৰ
ৰজা প্ৰশ্ন এক কৰিম মই তোমাৰ আগত প্ৰশ্ন এক কৰিম মই তোমাৰ আগত উত্তৰ দিব লাগিব চিন্তিয়া মনত উত্তৰ দিব লাগিব চিন্তিয়া মনত আৰু যদি উত্তৰ দিব পাৰা কোনো কথা নাই গুচি যাম ৰজা মই মানিব ৰাজা গুচি যাম ৰজা মই মানিব ৰাজা আৰু শুন যদি দিব নোৱাৰা মোৰ প্ৰশ্নৰ উত্তৰ যদি দিব নোৱাৰা মোৰ প্ৰশ্নৰ উত্তৰ সকলোকে পঠাই দিম জৱাহৰনগৰ সকলোকে পঠাই দিম জৱাহৰনগৰ ভাবি চিন্তি সমৰ্থিত চিৰকৰে মন ভাবি চিন্তি সমৰ্থিত চিৰকৰে মন ৰাক্ষসক চাই পাছে বলে লাবচা ৰাক্ষসক চাই পাছে বলে লাবচা আৰু তেতিয়া ৰাক্ষসে ৰজাক চাই প্ৰশ্ন কৰিছিল শুনা ৰজা কি প্ৰাণীয়ে ৰাতিপুৱা হলে 4খন দুপৰীয়া হলে 2খন আৰু সন্ধিয়া হলে 3খন ভৰিৰে খোজ কাঢ়ে এই প্ৰশ্নৰ উত্তৰ তুমি দিয়া মোৰ ঠাই গুচি যাম ৰজা মই মানি পৰাজয় আৰু তেতিয়া ৰজাই ৰাক্ষসক চাই কৈছিল ৰজাই বোলে শুনা অৰে ৰাক্ষস দুৰ্জন ৰজাই বোলে শুনা অৰে ৰাক্ষস দুৰ্জন তোমাৰ প্ৰশ্নৰ উত্তৰ দিব শুনা দিয়া ৰজাই বোলে শুনাই অৰে ৰাক্ষস দুৰ্জন ৰজাই বোলে শুনাই অৰে ৰাক্ষস দুৰ্জন শিশু কালে আঁঠু কাঢ়ি ফুৰে শিশু কালে আঁঠু কাঢ়ি ফুৰে যৌৱন কালত দুভৰিৰে ফুৰে যৌৱন কালত দুভৰিৰে ফুৰে বৃদ্ধ কালত খুটি লৈ ফুৰে বৃদ্ধা ৰজাই বোলে শুনাই অৰে ৰাক্ষস দুৰ্জন ৰজাই বোলে শুনাই অৰে ৰাক্ষস দুৰ্জন ৰাক্ষস তোমাৰ প্ৰশ্নই সংসাৰৰ মানৱকেই বুজায় আৰু এতিয়া অংগীকাৰ হিচাপে ৰাক্ষস তুমি যোৱা নিজ ঠাই তাৰ পিছত বাৰু সেই ৰাক্ষসে কি কৰিছিল পৰাজয় মানিয়া ৰাক্ষস যাবলৈ ধৰিলা এই কথা প্ৰিয়া ৰাণী শুনি বাক পাইলা শুনি বাক পাইলা পৰাজয় মানিয়া ৰাক্ষস যাবলৈ ধৰিলা
সাদৰি ৰজাক ভিতৰলৈ নীলা ও মন্ত্ৰী কোন চাই ৰাণী বহি বেলা গিলা বহি বেলা গিলা পৰাজয় মানি আৰাইব যাবলৈ দৌৰিলা কথা প্ৰিয়া ৰাণী শুনিবা পাইলা শুনিবা পাইলা ৰাণী বোলে শুনা হবে মুহুৰ অৱচন অহাকালি আমাৰ বিবাহৰ কৰাও আয়োজন আৰু যিমান ধন লাগে নিয়া ৰাজভঁৰালৰ কিয় জানা মন্ত্ৰীসকল প্ৰজাগণক খুৱাবলৈ আয়োজন কৰা প্ৰজাগণক খুৱাবলৈ আয়োজন কৰা হে আদেশ পাই মন্ত্ৰীগণ ৰৈ নাথাকিলা আরে কই মন্ত্রী গো নই না থাকিলা আরে কই মন্ত্রী গো নই না থাকিলা হল কোবাই গোটেই ৰাজ্যত নিমন্ত্রণ দিলা ঢোল কোবাই গোটেই ৰাজ্যত নিমন্ত্রণ দিলা ঐ ভাইহঁত ঐ অহাকালি ৰাজধানীৰ বিয়া ও বিয়া ও বিয়া মানে ঐ ভাইহঁত ওই মানে কৈ দিব পাৰিনে পারে আমাৰতো ৰাণীৰ ফালৰ কোনো একো নাই নাই কোনো নাইতো নাই। এতিয়া কৈ দিওঁ বিয়া ও বিয়া মানে 2 নম্বৰ ও 2 নম্বৰ ও গতিকে বতৰ বেয়া হলেও যাবা ও যাম যাম ঐ ভাইহঁত ওই ভাইহঁতেই ঐ আমাৰ যি মন্ত্ৰীগণে ডাঙৰ ডাঙৰ ঢোল কোবাই কিবা নিমন্ত্ৰণ দি ফুৰিছে মানে কথাটো কি বাৰু আমাৰ ৰাণীৰ বিয়া বিয়া যদি বিয়াই তেনেহলে কি চাই আছা আহি থাকা যাই থাকা আহি থাকা যাই থাকা আহি থাকা যাই থাকা হে পৰম শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ আচলতে আচলতে সেই বিয়াৰ যাত্ৰীৰ পিছে পিছে বাৰু কোন কোন আহিছিল জানেনে ঐ আহি পালে পুৰোহিত বিধি পুথি লৈ হোমৰ বাৰী লৈ মণ্ডপৰ ওচৰলৈ বহি দৰা কইনা কয় দৰা কইনা কয় ওলাহে পালে পুৰোহিতা বিধি পুথি লয় হোমৰ বাৰী লয় ও মণ্ডপৰ ওচৰে বহি দৰা কইনা কয় দৰা কইনা কয় হেৰা দৰা আৰু কইনা তোমালোকৰ এইখন বিয়াত বিধি পঢ়ি হোম পুৰাৰ কোনো মূল্য নাই কোনো মূল্য নাই মানে মই কিয় কলো জানানে আইজনী তোমাৰতো এইখন প্ৰথম বিয়া নহয় গতিকে এটা কাম কৰা মালা পিন্ধাই দুয়োজনে কৰা প্ৰণাম কৰা প্ৰণাম আহি পালে পুৰোহিতা বিধি পুথি লয় হোমৰ বাৰী লয় ও মণ্ডপৰ ওচৰে বহি
মই বিয়া প্ৰায় শেষেই কৰিলো এতিয়া মাথো আয়তী সকলৰ এটা উৰুলি জোকাৰ ঠিক আছে এতিয়া এটা বিয়াৰ গীত দে কোনে পাৰা এটা বিয়াৰ গীত লগাই দে মোকে দিবা কৈছা হয় নেকি দে দি আছো দে ভালকে ধৰবি কিন্তু ভালকে ধৰবি হৰি বোলা ও বাৰীৰ পিছু জৰা টেঙা মোৰ মাই থোপা থোপেই লাগে ও বাৰীৰ পিছু জৰা টেঙা থোপা থোপেই লাগে এই বনিহাটে কইনা ক'তে কইনা হয়তো এইটো কইনা দৰা ক'তনো ধৰা হয়তো আইও মোৰ গোসাইটো ঐ ইমান থৌগা দৰা চাৱৈ বাচলি কণা হবা জেগা পোৱা নাছিল ও কইনাৰ আগত দৰা বাপাক মোৰ মাই চলি হে নালাগে ও কইনাৰ আগত দৰা বাপাক চলি হে নালাগে চাৱৈ মোৰ গোসাইটোক ও জল কৰে চলি মোৰ মাই জল কৰে চলি ও জল কৰে চলি মোৰ মাই জল কৰে চলি ও আমাৰ ৰাণী কিন্তু কম বস্তু নহয় ও জল কৰে চলি দেখি বেটি প্ৰেমত পৰি গলি ও জল কৰে চলি দেখি প্ৰেমত পৰি গলি ও কিনো কলিৰ কাল মোৰ মাই কিনো কলিৰ কাল ও কিনো কলিৰ কাল মোৰ মাই কিনো কলিৰ কাল এ বনিহাট আপি কেইটাৰ ফালত দেখি চালি দুখেই লাগে চাৱৈ বাচলি হাতক ও আপি কেইটা বহি থাকিল তিৰিৰ বিয়ে চাই ও আপি কেইটা বহি থাকিল তিৰিৰ বিয়া চাই আৰু গীতে মাতে বিয়াখন সমাপন সবে মিলি দৰা কইনা ভিতৰলৈ নিলা সবে মিলি দৰা কইনা ভিতৰলৈ নিলা আৰু কইনা সমৰ জিতে হৈ থাকে ৰংগ আৰু এদিনাখন ৰজাক চাহিয়া ৰাণী বুলিলা বচা ৰজাক চাহিয়া ৰাণী বুলিলা বচা ও স্বামী মোৰ তুমি আহা বুজাই কোন দেশৰ ৰজা তুমি তাহাকো নাজানো আমি কোন দেশৰ ৰজা তুমি তাহাকো নাজানো আমি কোন ভাগ্যৱতী তোমাৰ ৰাণীৰ বচনে ৰজা মৌন হৈ ৰৈলা ৰাণীক চাহিয়া পাছে ৰাণীক চাহিয়া পাছে শুনা মৰমৰ প্ৰিয়ে মোৰ দুখৰ বাসনা মোৰ সম অভাগিয়া প্ৰিয়ে নাই কোন জানা
জন্মৰ দিনা আয়ে মোক প্ৰিয়ে দিল মাতৃৰ কোলে থাকিবা মই চাগে কাৰোবাৰ অবৈধ সন্তান আছিলো মই চাগে কাৰোবাৰ অবৈধ সন্তান আছিলো অপযশৰ ভয়ে মোক প্ৰিয়ে আৰু মই ডাঙৰ হৈ কি শুনিছো জানা প্ৰিয়ে গৰখীয়া গণে মোক পুতলীয়া অংগৰাজ বীৰ ভট্টৰ তুলি দিলা অংগৰাজ বীৰ ভট্টৰ তুলি দিলা পালনীয়া পিতা মোৰ বীৰ ভট্ট ৰাজ্য ধন পিতাই মোক ৰাজ্য ধন পিতাই মোক অ কথা শুনি ৰাণীৰ পাছে ধাতুৰি যায় ৰজা খাপতি ৰজা খাপতি ও ৰজা খাপতি ধৰি ও কান্দে ৰাণী ব্যাকুল হৈ ও মোৰ সম মহাপাপী নাই ও বিধাতাৰ কোপে আজি ও পাপ সমুদ্ৰত পৰি ও মই তোমাৰ ভাগিনী মা
অন্তপে বাসা নমরিলা তোমাক জিয়াই নমরিলা তোমাক জিয়াই কি তার মানে সৌখী দিনা পিতা ময়ে হত্যা কৰিল পিতা কিনো বিধি মোৰ লিখিলা মোৰ মহাপাপী না মোৰ মহাপাপী না কিনো বিধি বিধাতা কি ভুল করেছিল মায় কি ভুল করেছিল মায় কি ভুলার ভাবে এই কুকর্ম মোর কপালে লিখিলা মাতৃপুত্রারা সম্বন্ধই না রাখিলা আৰু শুনা অভিশাপটি ময়ো নিশ্চয় জানিবা মোৰ অভিশাপেই পশু হৈ জন্ম লভিবি নৰকুণ্ডত মাতৃপুত্ৰৰ জ্ঞান নাথাকিব মনত আৰু এতিয়া মই তোমাক কি বুলি মাতিম মইতো তোমাৰ ফালে যাবই নোৱাৰা হল তথাপিতো শুনা আমি যিহেতু এই মহাপাপ কৰিছো আমি এই পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰ নাই গতিকে জীয়াই থাকোঁতেই ভগৱানক একান্ত মনে ধ্যান কৰা অহা জন্মত জানা হয় আমি মাতা পুত্ৰ নহয় আমি পতি পত্নী ৰূপে জন্মগ্ৰহণ কৰো পৰজনম लगना যদি
যদিও বা হয় আমার দেখা পুরাবানে প্রভু এই জনমৰ আমার হিয়ার পূর্ণ আশা আমার হিয়ার পূর্ণ আশা ও হলা হলে বিদুয়ো ও হাতে তুলি লইলা পান করি মাতা পুত্র ভজিয়নতে জেলা আৰু এই কথা শুনি এই কথাখিনি ৰজা জন্মেজয়ক ব্যাসদেৱে কাহিনী স্বৰূপে কৈ আছিল কথা শুনি জন্মেজয় হৈ আচৰিত হইলা ব্যাসদেৱৰ পাৱে ধৰি প্ৰণাম